প্লাস লগতে আমার ভিডিবি তরফৰ পৰা এটি সজাগতা সভা ইয়াতো অনুষ্ঠিত হল। এই সজাগতা সভাত মেইন কাৰ্যসূচীৰ মতে আছিল ড্ৰাগছ। আমাৰ এই গাঁওখন কি ধৰণে বা আমাৰ এই সমাজখন কি ধৰণে ড্ৰাগছৰ পৰা আমি মুক্ত কৰিব পাৰি তাৰ কাৰণে হয়তো বহুতো সিদ্ধান্ত লোৱা হল। এক নম্বৰত লোৱা হল যে ড্ৰাগছৰ লগত জড়িত থকা মানুহৰ ফেমিলি, তাৰমানে তাৰ ফেমিলিৰ এটা মানুহ এই আমাৰ কবৰস্থানত কবরস্থ করা নহয়। আর তার লগতে সেইটো ঘৰত আমাৰ এই মসজিদৰ ইমাম সাহেব সেইটো ঘৰত নিমন্ত্রণ দিলেও যাব নোৱাৰিব। এইখিনি আমাৰ এই আজি সভাত প্রস্তাব লোৱা হৈছে। তাৰমানে বাল্য বিবাহ বিরুদ্ধে কিছু কথা বাল্য বিবাহ বিরুদ্ধে হৈছে, কিন্তু আমাৰ গাঁৱত এনেকুৱা বাল্য বিবাহ নাই। যদি হয়তো দুটাটা আহে আমি মানা কৰি দিওঁ যে নাই এতিয়া বিয়া সম্ভৱ নহয়, উপযুক্ত বয়স হলে বিয়া হ'ব, তাৰ আগতে বিয়া নহব। মদৰ লগত জড়িত, জুৱাৰ লগত জড়িত, এনডিকেৰ লগত জড়িত, বিভিন্ন কামৰ লগত জড়িত থকা সমূহত আপোনালোকে প্ৰস্তাৱ লৈছে। এইবোৰ বন্ধ কৰাৰ কাৰণে আপোনালোকে প্ৰস্তাৱ লৈছে। হয়, এইবিলাক সব বন্ধ কৰাৰ কাৰণে আমি প্ৰস্তাৱ লৈছো। হয়তো মাজে সময়ে আমি শুনা পাওঁ যে চৰত খেলা হয়, তাতে হয়তো আমি দুটা পাৰ্টি 2 দিন গেছো, কিন্তু আমি খেলাটো পোৱা নাই, কিন্তু খেলা হয়। তাৰপিছত আমি পিছত ইহঁতে খেলা বুলি আমি শুনা পাইছো। তাৰপিছত সেইটোৰ বিৰুদ্ধে আমি ব্যৱস্থা লোৱাৰ কাৰণে আমি প্ৰস্তাৱ লৈছো। তাৰপিছত এই মদৰ বিৰুদ্ধে আমি প্ৰস্তাৱ লৈছো। সবকেইটা মিলি জুলি আমি ভাল এটা প্ৰস্তাৱ লৈছো। আৰু ইয়াতে আপোনালোকে সমাজখন কোনখন সমাজৰ পৰা বা কোনখন মছজিদৰ সমাজৰ পৰা আপোনালোকে প্ৰস্তাৱ লোৱা হৈছে? আমাৰ ভালুকি সমাজ উন্নয়ন সমিতিৰ পৰা। কি নাম আপনার? মোৰ নাম মোহাম্মদ নুৰুল আমিন, আপনি ভিডিবির প্রেসিডেন্ট, মই ভিডিবির প্রেসিডেন্ট।